কাইলৈৰ পৰা ৭ জানুৱাৰীলৈ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অসম গ্ৰন্থমেলা অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে। কাইলৈ বিয়লি ৩ বজাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মুকলি কৰিব গ্ৰন্থমেলাৰ দ্বাৰ। বৃদ্ধি পাইছে এই বৰ্ষত গ্ৰন্থমেলাত অংশগ্ৰহণকাৰী বিপণীৰ সংখ্যা। সৰ্বমুঠ ৩৫০খন গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব এই গ্ৰন্থমেলাত। ২৭ ডিচেম্বৰৰ পৰা এই গ্ৰন্থমেলাখন আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হ'ল। ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ কৰিব লগা গ্ৰন্থমেলাখন ৭ জানুৱাৰীলৈকে চলিব। আগৰ কেইবছৰৰ দৰে ১২ দিনীয়াকৈ চলিব। মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে উদ্বোধন কৰিব। এই ১২ দিনীয়া কাৰ্যসূচীৰ প্ৰতিটো দিনতেই আমি অসমৰ আৰু অসমৰ বাহিৰৰ কেইবাগৰাকীও লেখকক, বিশিষ্ট লেখকক ইয়াত আমন্ত্ৰণ কৰিছোঁ যে এই বছৰ আমাৰ মুঠ অংশগ্ৰহণ কৰা মুঠ প্ৰকাশক তথা বিক্ৰেতাৰ সংখ্যা হৈছে ১১৮ আৰু ইয়াৰ ভিতৰত কলকাতাৰ ১৫টা, দিল্লী আৰু হাৰিয়ানাৰ ১৭টা, পাঞ্জাৱৰ ২টা আৰু বাকীখিনি অসমৰ। আৰু মুঠ ষ্টলৰ সংখ্যা ৩৫০টা।